কোন মহিলাৰ সন্তান নহয় আৰু কোন মহিলাই পিন্ধি থকা গহনা যদি হঠাৎ সৰি পৰে তেন্তে অকাল মৃত্যু হ'ব লগা হয়। ওম নম শিৱায়। আপুনি যদি ভগৱান শিৱৰ একান্ত ভক্ত তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ একেবাৰেই নাপাহৰিব। এদিন মা পাৰ্বতী কৈলাশলৈ গৈ থকা সময়ত মনত দুটা প্ৰশ্নই বৰ অগাদেৱা কৰি আছিল। আৰু যেতিয়া মা পাৰ্বতী মহাদেৱৰ ওচৰ পালেগৈ তেতিয়া মহাদেৱক ক'লে, হে প্ৰভু, মোৰ মনত দুটা প্ৰশ্নই বৰ খেলিমেলি লগাই আছে আৰু আপুনি মোক সেই প্ৰশ্ন দুটাৰ উত্তৰ দি মোৰ মনটোক শান্ত কৰক। তেতিয়া মহাদেৱে ক'লে যে দেৱী, তোমাৰ মন অশান্ত কৰা সেই প্ৰশ্ন দুটা মোক কোৱা, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। মা পাৰ্বতীয়ে তেতিয়া সুধিলে, হে স্বামী, কোন মহিলাৰ সন্তান নহয়? আৰু দ্বিতীয়টো প্ৰশ্ন সুধিলে যে হে প্ৰভু, এনেকুৱা কি গহনা পুৰুষ বা মহিলাই পৰিধান কৰিলে অকাল মৃত্যুক সাৱটি ল'ব লগা হয়? তেতিয়া মহাদেৱে ক'বলৈ আৰম্ভ কৰিলে, হে দেৱী পাৰ্বতী, এই পৃথিৱীত জীৱই যি কৰ্ম কৰে তাৰেই ফল ভোগ কৰে আৰু সেই উদ্দেশ্যেৰেই জীৱৰ জন্ম হয়। ভগৱান শিৱই মা পাৰ্বতীক এটা কাহিনী ক'বলৈ আৰম্ভ কৰিলে। এখন গাঁৱত এহাল দম্পতীয়ে বহু বছৰ ধৰি বসবাস কৰিছিল। তেওঁলোকৰ মূল কৰ্ম আছিল খেতি বাতি কৰি নিজৰ পৰিয়ালটো পোহপালন দিয়া। সেই খেতিয়কজন বহুত নম্ৰ, ভদ্ৰ, শান্ত আৰু মৰমীয়াল স্বভাৱৰ আছিল। কিন্তু তেওঁৰ পত্নী বৰ লোভীয়া আৰু উচ্চাকাংক্ষী আছিল। পত্নীগৰাকী অহংকাৰী হোৱাৰ উপৰিও সদায় নিজৰ গিৰিয়েকক খেতি বাতি এৰি কিবা এটা ডাঙৰ কাম কৰিবলৈ কৈছিল, যাৰ পৰা এগালমান ধন টকা পইচা পাব পাৰি। তেওঁ সদায় নিজৰ আশা উচ্চাকাংক্ষাবোৰ পূৰ কৰিবলৈ তেওঁৰ স্বামীক কৈ আহিছিল। পত্নীৰ এনেবোৰ অনাকাংক্ষিত উচ্চাকাংক্ষা আশা দেখি তেওঁৰ স্বামী অৰ্থাৎ খেতিয়কজন বৰ চিন্তিত আছিল। তাৰ উপৰিও সেই দম্পতীহালৰ এটা প্ৰধান চিন্তা আছিল যে তেওঁলোকৰ কোনো সতি সন্তান নাছিল। পত্নীগৰাকীয়ে কেতিয়াও আনৰ ল'ৰা ছোৱালীবোৰক মৰম নকৰিছিল, ভাল ব্যৱহাৰ কৰা নাছিল আৰু সদায় হিংসাহে কৰিছিল। এদিন খেতিয়কজনে জংঘলত খৰি কাটিবলৈ গৈছিল আৰু খৰি কাটি যেতিয়া অলপ ভাগৰ অনুভৱ কৰিছিল তেতিয়া অলপ জিৰাই ল'বলৈ এজোপা গছৰ তলত বহিছিল আৰু এটাই কথা চিন্তা কৰিছিল যে তেওঁৰ পত্নীক কেনেকৈ সুখী কৰিব পাৰি। আৰু এইবোৰ কথা চিন্তা কৰি থাকোঁতেই হাবিৰ মাজতে কেতিয়া ৰাতি হ'ল তেওঁ গমেই নাপালে। আৰু সেই সময়তে সন্ধিয়া স্নান কৰি এজন সাধু সেই খেতিয়কজন বহি থকা দিশেৰেই আহিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁ এনেদৰে মূৰে কোপালে হাত দি খেতিয়কজনত গছৰ তলত বহি কিবা এটা চিন্তা কৰি থকা দেখি তেওঁ ওচৰ চাপি আহিল আৰু খেতিয়কজনক উদ্দেশ্যি সুধিবলৈ ধৰিলে, হে বন্ধু, তোমাৰ কি হৈছে? তুমি ইমান চিন্তাত্মগ্ন হৈ কি ভাবি আছা? সাধুজন যিহেতু খেতিয়কজনৰ অচিনাকি ব্যক্তি আছিল, সেইবাবে তেওঁ একো নাই হোৱা বুলি উত্তৰ দিলে। কিন্তু সাধুজনে তেওঁৰ মনৰ সকলোবোৰ দুবিধাৰ কথা সুন্দৰকৈ গম পাইছিল বাবে তেওঁ পুনৰবাৰ সুধিলে যে তুমি মোক তোমাৰ জীৱনৰ সুখ দুখৰ কথা ক'ব পাৰা? আৰু সাধুজনৰ এনে কথা শুনি তেতিয়া খেতিয়কজনে তেওঁক ক'বলৈ ধৰিলে যে তেওঁৰ পত্নীয়ে কিদৰে অনাকাংক্ষিত উচ্চাকাংক্ষাত থাকে, কেনেদৰে বহু ধন সম্পত্তিৰ আশা কৰে আৰু যিবোৰ খেতিয়কজনে কেতিয়াও তেওঁক পূৰণ কৰিব পৰা নাই। আৰু খেতিয়কজনৰ মনৰ সকলো কথা শুনি সাধুজনে তেওঁৰ হাতৰ পৰা এটা কলহ দিলে আৰু খেতিয়কজনক উদ্দেশ্যি ক'লে যে আজিৰে পৰা তোমাৰ মানুহগৰাকীয়ে যি যি আশা কৰে সেই সকলোবোৰ এই কলহটোৰ দ্বাৰা পূৰ্ণ হ'ব। তোমালোকে শুবলৈ যাওঁতে তোমালোকৰ মনৰ যি আশা, তোমালোকে যি বিচৰা সেই কথাষাৰ প্ৰকাশ কৰি এই কলহটো শোৱা বিচনাৰ কাষতে ৰাখি দিবা আৰু দেখিবা ৰাতিপুৱালৈ সকলো আশা মতে ফল পাবা। আৰু সাধুজনে লগতে এইটোও সকীয়াই দিলে যে চাবা, কিন্তু তোমালোকে যদি এদিনত এটাতকৈ বেছি বস্তু আশা কৰা তেতিয়াহ'লে আগতে পোৱা সকলো বস্তু ধ্বংস হৈ যাব। অৰ্থাৎ তোমালোকে এই কলহটোৰ পৰা দিনটোত কেৱল এটা বস্তুহে আশা কৰিব পাৰিবা আৰু সেইটো পূৰ কৰিব পাৰিবা। আৰু এইকেইটা কথা কৈ সাধুজন তাৰ পৰা গুচি গ'ল। আৰু খেতিয়কজনে লৰালৰিকৈ ঘৰলৈ আহিলে আৰু তেওঁ পত্নীৰ আগত সাধুজনে কোৱা মতে সকলো কথা বিৱৰি ক'লে আৰু তেওঁলোকে ভাত পানী খাই শোৱা সময়লৈ অপেক্ষা কৰিল। আৰু সাধুজনে কোৱাৰ দৰে তেওঁলোকে মনত এটা বাঞ্ছা কৰি শুই গ'ল। আৰু তেওঁলোকে ৰাতিপুৱা দেখিলে যে সাধুজনে কোৱাৰ দৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হৈছে। তেওঁলোকৰ ঘৰখন সোণৰে নিৰ্মিত হৈ গৈছে
আৰু ইয়াৰ পিছৰে পৰা প্ৰত্যেক দিনে তেওঁলোকে মনত কিবা এটা বাঞ্ছা কৰে আৰু পুৱালৈ সেইটো প্ৰাপ্ত কৰে। আৰু এদিন কৰ্মসূত্ৰে খেতিয়কজন ঘৰৰ পৰা বাহিৰত থাকিব যাব লগা হ'ল। আৰু সেইদিনাখন ৰাতি পত্নীজনে ভাবিলে যে আজি যিহেতু এওঁ ঘৰত নাই, গতিকে মই যি যি বিচাৰোঁ সকলোবোৰ প্ৰকাশ কৰি শুই যাওঁ। আৰু সেই বুলি ভাবি কলহটো কাষতে থৈ বহু কল্পনা কৰিলে। আৰু ৰাতিপুৱা দেখিলে তেওঁৰ যিমানবোৰ ইনকম কৰিছিলে সেই কলহটোৰ দ্বাৰা সকলোবোৰ ধ্বংস হৈ গৈছে। আৰু দেখিলে কলহটোও নাইকিয়া হৈ গ'ল। পিছদিনাখন খেতিয়কজন যেতিয়া ঘূৰি আহিলে, তেওঁ দেখি বুজিবলৈ আৰু একো বাকী নাথাকিল। আৰু শিৱই কোৱা এই কাহিনীটোৰ পৰা পাৰ্বতী মায়ে নিশ্চয় বুজি পালে যে কোন মহিলাৰ সন্তান নহয়। ইয়াৰ অৰ্থ এইটোৱে যে যিগৰাকী মহিলাই পৰৰ সন্তানক সুদৃষ্টিৰে নাচায়, মৰমেৰে নাচায়, সেইগৰাকী মহিলাৰ কেতিয়াও সন্তান হোৱাত বাধা দিব পাৰে। এটা সন্তান প্ৰাপ্তিৰ কাৰণে বেলেগ সন্তানকো নিজৰ সন্তান বুলি ভাবিব পাৰিব লাগিব। আৰু দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহাদেৱে ক'লে যে এনেকুৱা কি গহনা পৰিধান কৰিলে পুৰুষ বা মহিলাৰ হঠাৎ মৃত্যু হ'ব লগা হয়। যেতিয়াই এজন পুৰুষ বা মহিলাই লোভৰ অলংকাৰডাল পৰিধান কৰিব, তেতিয়া সেই পুৰুষ বা মহিলাগৰাকী এদিন হঠাৎ মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেইবাবে বন্ধু বান্ধৱীসকল, আপোনাৰ জীৱনত জোখতকৈ কেতিয়াও বেছি লোভ কৰাটো উচিত নহয়। কিয়নো কথাতে কয় নহয়, লোভেই পাপ আৰু পাপেই মৃত্যু।